তোমালোকে এইদৰে ভিডিঅ'টো এটা লাইক কৰি দিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত ক্লিক কৰি এটা কমেন্ট কৰিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 7 সায়েন্সৰ দ্বিতীয় ভাগৰ 8 নম্বৰ পাঠ অৰণ্য আমাৰ জীৱন ৰেখা এই পাঠৰ প্ৰশ্ন উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু কুৱেশ্যন আনসাৰকেইটা লিখি ল'বা। মই তোমালোকক কুৱেশ্যন আনসাৰকেইটা প্ৰথমে ইংৰাজীত দেখাই দিম আৰু বুজাই দিম, তাৰপিছত অসমীয়াত দেখাই দিম, ঠিক আছে? চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যোনে যোনে কেৱল অসমীয়াত কুৱেশ্যন আনসাৰকেইটা লিখিবলৈ বিচাৰি আছা তোমালোকে অলপ ভিডিঅ'টো স্কিপ কৰি দিব পাৰা, ঠিক আছে? অলপ আগুৱাই দিব পাৰা, অলপ আগুৱাই দিলে তোমালোকে কুৱেশ্যন আনসাৰকেইটা অসমীয়াত পাই যাবা। তো ব'লা প্ৰথমে কুৱেশ্যন আনসাৰকেইটা ইংৰাজীত আলোচনা কৰোঁ, তাৰপিছত অসমীয়াত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে এক্সপ্লেইন হাউ এনিমেলছ ডুৱেলিং ইন দ্য ফৰেষ্ট হেল্প ইট গ্ৰ' এণ্ড ৰিজেনেৰেট। তাৰমানে তোমালোকক কৈছে যে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা। তো ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে এনিমেলছ হেল্প ইন গ্ৰ'য়িং এণ্ড ৰিজেনেৰেটিং ফৰেষ্ট ইন মেনি ৱেজ। এনিমেলছ ৱৰ্ক এজ দ্য ক্লিনিং agent in the forest. Microorganisms work on dead bodies of plants and animals and degenerate them. Animals also help in pollination, which helps in growing a number of plants. Herbivores helps the carnivores to grow as they serve as food for them. ঠিক আছে, এইটো ধুনীয়াকৈ লিখি ল'বা। মই ইয়াত তোমালোকক সিমান বুজাবলৈ নাযাওঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। অসমীয়াত যেতিয়া আলোচনা কৰিম অলপ পিছত তোমালোকে অসমীয়াত কুৱেশ্যন আনসাৰকেইটা পাই যাবা। যেতিয়া অসমীয়াত আলোচনা কৰিম তেতিয়া তোমালোকক ভালদৰে বুজাই দিম, ঠিক আছে? চ' তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। যোনে যোনে অসমীয়াত কুৱেশ্যন আনসাৰকেইটা লিখিবা বুলি প্লান কৰিছা তোমালোকে অলপ পিছত কুৱেশ্যন আনসাৰকেইটা অসমীয়াত পাই যাবা। আৰু যদি বেছি হেৰি হয়, ইমাৰ্জেঞ্চি হয়, তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি অসমীয়াত চাব পাৰা। 10-15-20 মিনিটমান কাটি দিলে তোমালোকে অসমীয়াত পাই যাবা। একজেক্টলি মই ক'ব নোৱাৰোঁ যে কিমান পিছত অসমীয়াত কুৱেশ্যন আনসাৰকেইটা আৰম্ভ হৈছে। এতিয়া 2 নম্বৰত চোৱা, 2 নম্বৰত দিছে যে এক্সপ্লেইন হাউ ফৰেষ্ট প্ৰিভেণ্ট ফ্লাডছ। অ'কে, তাৰমানে অৰণ্য কেনেদৰে বানপানী প্ৰতিৰোধ কৰে তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে। অ'কে, তো চোৱা তোমালোকে আনচাৰটো যদি লিখিবা যে ফৰেষ্ট কেন অবজাৰ্ভ এ লট অফ ৱাটাৰ। The roots of the trees absorb the water and prevent it from flowing away. Roots of trees also help in percolation of water into the soil. This helps in preventing floods. ঠিক আছে ষ্টুডেণ্টছ, এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। চোৱা কুৱেশ্যন আনচাৰটো কিমান চমু হয়। এতিয়া 3 চোৱা, 3 নম্বৰ তোমালোকক দিছে হোৱাট আৰ ডিকম্পোজাৰ্ছ। অ'কে, তাৰমানে ডিকম্পোজাৰ্ছ কি বা বিয়োজক কি? নেম এনি 2 অফ দেম। তো তোমালোকক যিকোনো 2টা বিয়োজকৰ বা ডিকম্পোজাৰৰ নাম লিখিবলৈ দিছে, ঠিক আছে? তাৰপিছত কৈছে হোৱাট ডু দি ডু ইন দ্য ফৰেষ্ট, আৰু ইহঁতে অৰণ্যত কি কৰে তোমালোকক সুধিছে। অ'কে, তো তোমালোকৰ কাৰণে উত্তৰটো মই ধুনীয়াকৈ লিখি আনিছোঁ। এইদৰে লিখিবা যে ডিকম্পোজাৰ্ছ আৰ দ্য অৰ্গেনিজমছ হুইচ ফিড অন দ্য ডেড বডিজ অফ প্লাণ্টছ এণ্ড এনিমেলছ। They clean the forest, decaying dead bodies and replacing the nutrients back to the forest soil. That is beetles and গ্ৰুপছ। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে 4 নম্বৰত চোৱাচোন। 4 নম্বৰত কি দিছে? এক্সপ্লেইন দ্য ৰোল অফ ফৰেষ্ট ইন মেইনটেইনিং দ্য বেলেঞ্চ বিটুইন অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড ইন দ্য এটমস্ফিয়াৰ। অ'কে, তাৰমানে 4 নম্বৰ তোমালোকক কৈছে যে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা। তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা যে প্লাণ্টছ ৰিলিজ অক্সিজেন ইন দ্য এটমস্ফিয়াৰ ডিউৰিং দ্য প্ৰচেছ অফ ফটোচিনথেচিছ। দিছ অক্সিজেন ইজ ইনহেল্ড বাই দ্য এনিমেলছ ফৰ ৰেস্পিৰেশ্যন। During respiration, they release carbon dioxide, which is absorbed by plants. In this way,
the oxygen and carbon dioxide cycle goes on. Since forests contain a large number of plants, they help mass in this cycle and maintain balance in nature. ঠিক আছে, তো যদি ধুনীয়াকৈ তোমালোকে এইটো লিখি ল'বা কুৱেশ্যনটো আনচাৰ। এতিয়া 5 নম্বৰত চোৱা, 5 নম্বৰ তোমালোকক কি দিছে, এক্সপ্লেইন হোৱাই দেৰ ইজ ন' ৱেষ্ট ইন এ ফৰেষ্ট। তো ফৰেষ্টত বা অৰণ্যত কোনো ধৰণৰ ৱেষ্ট নাথাকে কিয় তোমালোকক এক্সপ্লেইন কৰিবলৈ দিছে। তো আনচাৰটো লিখিবা যে দেৰ ইজ ন' ৱেষ্ট ইন দ্য ফৰেষ্ট বিকজ ডিকম্প'জাৰ্ছ convert all the dead bodies of the plants and animals into the humus which gets added to the soil. Thus, no waste remains. Okay? তাৰমানে যিবিলাক হেৰি আছে ডেড বডি আছে সেইবিলাক যিবিলাক ডিকম্প'জাৰ্ছ আছে সেইবিলাকে হেৰি সাৰলৈ কনভাৰ্ট কৰি পেলায়। ঠিক আছে, এইবিলাক ডিকে কৰি পেলায়, সেইকাৰণে অৰণ্যত কোনো ধৰণৰ ৱেষ্ট ৰৈ নাযায়। এতিয়া কুৱেশ্যন 6ত চোৱা, 6ত দিছে লিষ্ট 5 প্ৰডাক্টছ উই গেট ফ্ৰম ফৰেষ্ট। ঠিক আছে, অৰ্থাৎ আমি অৰণ্যৰ পৰা পোৱা 5বিধ যিকোনো বস্তুৰ নাম লিখিবলৈ দিছে। তো তোমালোকে লিখিবা যে মেডিচিনছ, গাম, উড, ফ্ৰুইট এণ্ড চিলিং ৱেক্স। নেক্সট 7 নম্বৰত চোৱা, 7 নম্বৰত কি দিছে, 7 নম্বৰত তোমালোকক কৈছে যে ফিল ইন দ্য ব্লেংকছ। অ'কে, অৰ্থাৎ তোমালোকক খালী পূৰ কৰিবলৈ দিছে 7 নম্বৰত। ঠিক আছে, তো চোৱা ইয়াত দিছে যে দ্য ইনচেক্টছ, বাটাৰফ্লাইজ, হানি বিজ এণ্ড বাৰ্ডছ হেল্প ফ্লাৱাৰিং প্লাণ্টছ ইন ডিছ। তো ডিছত বহিব পলিনেশ্যন। ঠিক আছে, পলিনেশ্যন। The insects, butterflies, honeybees and birds help flowering plants in pollination. Next, B. B আছে যে a forest is a purifier of dish and dish. তো এটা তোমালোকে লিখিবা a forest is a purifier of water and air. ঠিক আছে, অৰ্থাৎ অৰণ্য হ'ল পানী আৰু বায়ুৰ বিশুদ্ধিকাৰক। নেক্সট চিত আছে যে হাৰ্বছ ফ্ৰম দ্য ডিছ লেয়াৰ ইন দ্য ফৰেষ্ট। তো ইয়াত বহিব লৱেষ্ট, হাৰ্বছ ফ্ৰম দ্য লৱেষ্ট লেয়াৰ ইন দ্য ফৰেষ্ট। এতিয়া ডিট চোৱা, ডিট দিছে দ্য ডিকেয়িং লিভছ এণ্ড এনিমেল ড্ৰপিং ইন এ ফৰেষ্ট enrich the dish. তো আনসারটি লিখিবা যে দ্য ডিকেইং লিভস অ্যান্ড এনিমেল ড্রপিংস ইন এ ফরেস্ট enrich the soil as humus. তো ইয়াত বহিব এজ হিউমাছ, খালি বহিব এজ হিউমাছ। ঠিক আছে, এতিয়া 8ত চোৱা, 8ত তোমালোকক দিছে হোৱাই শুড উই worry about the conditions and issues related to forest far from us. অ'কে, তাৰমানে ইয়াত কৈছে যে আমাৰ পৰা দূৰত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি কিয় চিন্তিত হ'ব লাগে। অ'কে, তো তোমালোকে আনচাৰত লিখিবা যে উই শুড বি ৱৰিড এবাউট ডিফৰেষ্টেশ্যন এজ ইট উড লিড টু ফ্লাডছ, increase in Earth's temperature, decreasing animals' habitat and soil erosion, damage to forest directly or indirectly affects human habitat and environment, so it must be a matter for concern among us. এতিয়া 9 নম্বৰত 9 নম্বৰ দিছে যে এক্সপ্লেইন হোৱাই দেৰ ইজ এ need of variety of animals and plants in a forest. তো তোমালোকে আনসার দি লিখিবা যে all plants and animals sustain the forest life and also carbon dioxide and oxygen circle goes on due to animals and plants. Animals convert the dead and decaying matters into humus and increase the fertility of soil, thus enhancing plant growth.
All food chains and food webs need variety of plants and animals. এতিয়া দহত দিছে যে in figure 8.5 the artist has forgotten to put the labels and directions on the arrows. Mark the directions on the arrows and label the diagram using the following labels. তো ইয়াত চোৱা কেইটামান বস্তুৰ নাম দিছে ক্লাউডছ ৰেইন এটমস্ফিয়াৰ কাৰ্বন ডাই অক্সাইড অক্সিজেন প্লাণ্টছ এনিমেল ছইল ৰোডছ ৱাটাৰ টেবল তো এইবিলাক বহুৱাই তোমালোকক এৰো চিন দিবলৈ দিছে ঠিক আছে তো চোৱা ইয়াত এটা হেৰি আছে চিত্ৰ আছে তো ইয়াত কোনো ধৰণৰ লেবেলিং কৰা নাই বাট তোমালোকক লেবেলিং কৰিবলৈ দিছে ঠিক আছে তো চোৱা ইয়াত মই ধুনীয়াকৈ লেবেলিং কৰি আনিছোঁ চোৱা এইবিলাক কি হয় ক্লাউড হয় হয়নে অৰ্থাৎ ডাৱৰ হয় হয়নে আৰু ইয়াত চোৱা বৰষুণ পৰি আছে গতিকে তোমালোকে ৰেইন লিখি এনেকৈ এটা এৰো চিন দি দিবা যেনেকৈ দিয়া আছে আৰু চোৱা কাৰ্বন ডাই অক্সাইড গছৰ পাতে লৈ আছে হয়নে আৰু অক্সিজেন গছৰ পাতৰ পৰা ওলাই গৈ আছে আৰু এইটো এটমস্ফিয়াৰ হয় বায়ুমণ্ডল ঠিক আছে চোৱা ইয়াত এনিমেল এটা আছে এইটো প্লান্ট হয় হয়নে এইটো প্লান্টৰ ৰুট হয় এইখিনি সইল হয় মাটি হয় আৰু তলটো ওয়াটাৰ টেবল ঠিক আছে তো এৰ পৰা তোমালোকে ধুনীয়াকৈ চাই লিখি লবা এতিয়া 11 চোৱাচোন 11 তোমালোকক দিছে যে হুইচ অফ দা ফলোইং ইজ নট এ ফৰেষ্ট প্ৰডাক্ট তো তলত দিয়াবিলাকৰ কোনটো ফৰেষ্ট প্ৰডাক্ট নহয় তোমালোকক সুধিছে গাম প্লাইউড সিলিং বেগস কেৰোচিন তো এই কেৰোচিনটো এটা ফৰেষ্ট প্ৰডাক্ট নহয় কাৰণ এইটো আমি ভূগৰ্ভৰ পৰা পাওঁ ঠিক আছে পেট্ৰলিয়ামৰ পৰা এইটো হেৰি কৰা হয় সেপাৰেট কৰা হয় নেক্সট 12 দিছে হুইচ অফ দা ফলোইং স্টেটমেন্ট ইজ নট কাৰেক্ট তো ইয়াত চাৰিটা ষ্টেটমেণ্ট দিছে আৰু এইবিলাকৰ কোনটো কাৰেক্ট নহয় তোমালোকক সুধিছে চোৱা ফৰেষ্ট প্ৰটেক্ট দ্য সইল ফ্ৰম ইৰোজন তো এইটো কাৰেক্ট হয়নে নেক্সট ইজ প্লান্টস এণ্ড এনিমেলছ ইন এ ফৰেষ্ট আৰ নট ডিপেণ্ডেণ্ট অন ওৱান আদাৰ এইটো কাৰেক্ট নহয় বাকীকেইটা আই থিংক কাৰেক্ট হ'ব প্ৰথমটো কাৰেক্ট হয় ফৰেষ্ট ইনফ্লুয়েন্স দ্য ক্লাইমেট এণ্ড ৱাটাৰ চাইকেল ইজ এইটো কাৰেক্ট হয় The 4 number this is the soil helps forest to grow and regenerate it to correct হয় যেটো 2 নম্বৰ এটো কারেক্ট নহয় ঠিক আছে plants and animals in a forest are not dependent on one other এটো কারেক্ট নহয় এতিয়া 13 ত চোৱা তোমালোকক 13 ত দিছে মাইক্রো organisms act upon the dead plants to produce sand mushrooms হিউমাস উড তো ইয়াত তোমালোকে হিউমাস বুলি লিখি দিবা তোমাৰ ছাত্ৰ-ছাত্ৰীসকল ইংৰাজীত গোটেইকেইটা কোৱেশ্চন আনসাৰ আলোচনা কৰা শেষ হ'ল এতিয়া বলা আমি কোৱেশ্চন আনসাৰকেইটা অসমীয়াত চাওঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত দিছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখন বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা অৰণ্যত উদ্ভিদৰ লগতে বহুতো প্ৰাণীও থাকে আৰু সেই প্ৰাণীবিলাকে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে তো তোমালোকে উত্তৰটো এদৰে লিখিবা অৰণ্যত বিভিন্ন উদ্ভিদৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায় অৰণ্যত থকা বিভিন্ন কীট-পতংগই উদ্ভিদৰ পৰাগযোগত সহায় কৰে ঠিক আছে অৰণ্যত বিভিন্ন ধৰণৰ পোক পতংগ থাকে পখিলা থাকে এই পোক পতংগবিলাকে কি কৰে উদ্ভিদৰ পৰাগযোগত সহায় কৰে ঠিক আছে যিবিলাক উদ্ভিদৰ সেক্সুৱেল ৰিপ্ৰডাকশন হয় সেই উদ্ভিদবিলাকত পলিনেশন হয় অৰ্থাৎ পৰাগযোগ হয় আৰু এই পৰাগযোগত এই কীট পতংগবিলাকে সহায় কৰে ঠিক আছে তাৰ পিছত আছে বিভিন্ন চৰাইয়ে উদ্ভিদৰ বীজবোৰ এঠাইৰ পৰা আন ঠাইত পেলাই নতুন উদ্ভিদ জন্ম হোৱাত সহায় কৰে ঠিক আছে কিছুমান চৰাই কি কৰে উদ্ভিদৰ যিবিলাক সৰু সৰু ফল আছে যেনে জাম খেজুৰ এই ফলবিলাক মুখত লৈ বেলেগ ঠাইত নি খায় আৰু যেতিয়া বেলেগ ঠাইত নি খায় তেতিয়া সেই ঠাইতেই সেই ফলবিলাকৰ গুটি পৰি থাকে বীজ পৰি থাকে আৰু সেই বীজবিলাকৰ পৰা নতুন উদ্ভিদৰ জন্ম হয় তাৰ মানে চৰাই চিৰিকটিবিলাকে উদ্ভিদৰ বীজবিলাক বিস্তাৰণত সহায় কৰে হয়নে তাৰপিছত লিখিবা তোমালোকে
বিয়োজকে পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰি মাটিত পোষক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰে ঠিক আছে অৰণ্যত যিবিলাক বিয়োজক থাকে অৰ্থাৎ ডিকম্পোজাৰ থাকে সেইবিলাকে উদ্ভিদ আৰু প্ৰাণীক মৰা উদ্ভিদ বা পচা উদ্ভিদ আৰু মৰা প্ৰাণীক কি কৰে ডিকম্পোজ কৰি হিউমাছলৈ পৰিৱৰ্তিত কৰি মাটিত পোষক দ্ৰব্যৰ অৰ্থাৎ নিউট্ৰিয়েন্টছৰ পৰিমাণ বৃদ্ধি কৰে আৰু যদি অৰণ্যত যদি এই বিয়োজকবিলাক নাথাকিলেহেঁতেন তেতিয়াহ'লে পচা উদ্ভিদ প্ৰাণী এইবিলাকৰ পৰা হিউমাছৰ সৃষ্টি নহ'লেহেঁতেন যাৰ ফলস্বৰূপে মাটিত পোষক দ্ৰব্যৰ অভাৱ হ'লেহেঁতেন আৰু নতুন উদ্ভিদৰ জন্ম নহ'লেহেঁতেন বা জন্ম হ'লেও নতুন উদ্ভিদ বৃদ্ধি নহ'লেহেঁতেন হয়নে ইয়াৰ পিছত তোমালোকে লিখিবা যে ইয়াৰ ফলত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ ক্ষীপ্ৰ গতিৰে হয় বা দ্ৰুত গতিৰে হয় ওকে তাৰপিছত লিখিবা অৰণ্যত থকা জীৱ জন্তুৱে নিশাহত ত্যাগ কৰা কাৰ্বন ডাই অক্সাইড উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে এনেদৰে অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ঠিক আছে অৰণ্যত যিবিলাক জীৱ জন্তু থাকে সেই জীৱ জন্তুবিলাকে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ ত্যাগ কৰে আৰু সেই কাৰ্বন ডাই অক্সাইড গেছ কি কৰে উদ্ভিদবিলাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে হয়নে আৰু এই উদ্ভিদবিলাকৰ লগতে যদি জীৱ জন্তুবিলাক অৰণ্যত নাথাকিলেহেঁতেন তেতিয়াহ'লে অৰণ্যত থকা উদ্ভিদবিলাকে কাৰ্বন ডাই অক্সাইড গেছ সহজে নাপালেহেঁতেন হয়নে তো তোমালোকে সেইদৰে প্ৰশ্নৰ উত্তৰ লিখি ল'বা এতিয়া 2 নম্বৰত চোৱা তোমালোকক 2 নম্বৰত দিছে অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা অৰণ্যত যিহেতু বহুতো উদ্ভিদ থাকে আৰু যেতিয়া বৰষুণ পৰে তেতিয়া প্ৰথমে এই উদ্ভিদৰ ডালপাতত বৰষুণৰ টোপালবোৰ পৰে যাৰ ফলস্বৰূপে বৰষুণৰ টোপালবিলাকৰ স্পীড কমি যায় আৰু স্পীড কমি যোৱাৰ ফলস্বৰূপে বৰষুণৰ টোপালবিলাক মাটিত পৰাত মাটি খহি নাযায় আৰু অৰণ্যত থকা উদ্ভিদবিলাকে বৰষুণৰ পানীক মাটিৰ তললৈ সোমাই যোৱাত সহায় কৰে ঠিক আছে যাৰ ফলস্বৰূপে বৰষুণৰ পানীখিনি ওচৰত থকা নৈ খাল বিল জান-জুৰি এইবিলাকলৈ বৈ যাব নোৱাৰে যাৰ ফলস্বৰূপে সহজে বানপানী নহয় ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা অৰণ্য হ'ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে তাৰপিছত লিখিবা আনহাতে যদি গছ নাথাকিলেহেঁতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে পাশে বানপানীৰ সৃষ্টি হ'লেহেঁতেন ঠিক আছে তো এইদৰে তোমালোকে প্ৰশ্নৰ উত্তৰ লিখি ল'বা এতিয়া 3 নম্বৰত চোৱা তোমালোকক 3 নম্বৰত দিছে বিয়োজক কি দুবিধ বিয়োজকৰ নাম লিখা শেষতে অৰণ্যত কি কৰে ছাত্ৰ-ছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এই কুৱেশ্যনটো ষ্টাৰ মাৰ্ক দি থৈ দিয়া মানে মুখস্থ কৰি পেলাবা মানে ঠিক আছে একেবাৰে বহুত ইম্পৰ্টেণ্ট হয় তো বিয়োজক হ'ল কিছুমান অণুজীৱ যিয়ে পচা উদ্ভিদ বা প্ৰাণী হিউমাছলৈ পৰিৱৰ্তিত কৰে ঠিক আছে বিয়োজক কি বিয়োজক হ'ল কিছুমান অণুজীৱ যিয়ে পচা উদ্ভিদ বা প্ৰাণী হিউমাছলৈ কি কৰে পৰিৱৰ্তিত কৰে তাৰপিছত তোমালোকে ব্ৰেকেট চেঞ্জ কৰি লিখিবা দুবিধ বিয়োজক হ'ল বেকুৰ আৰু বেক্টেৰিয়া দুটা এনেকুৱা বিয়োজক যিবিলাক মানে আমি খালী চকুৰে দেখিব নোৱাৰি সেইকাৰণে ইহঁতক মাইক্ৰ অৰ্গেনিজম বুলি কোৱা হয় ঠিক আছে তাৰপিছত আকৌ ব্ৰেকেট চেঞ্জ কৰি লিখিবা যে বিয়োজকে পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰি মাটিত পোষক দ্ৰব্যৰ পৰিমাণ বৃদ্ধি কৰে ফলত মাটিৰ উৰ্বৰা বৃদ্ধি হয় ঠিক আছে তোমালোকক কুৱেশ্যনটো যিহেতু 3টা ষ্টেপত দিছে প্ৰথমে দিছে বিয়োজক কি তাৰপিছত দিছে দুবিধ বিয়োজকৰ নাম লিখা তাৰপিছত দিছে শেষতে অৰণ্যত কি কৰে বা বিয়োজকে অৰণ্যত কি কৰে হয়নে তো তোমালোকে সেইকাৰণে উত্তৰটো 3টা ষ্টেপত লিখিবা ওকে এইটো হৈছে প্ৰথম কুৱেশ্যনটোৰ আনসাৰ আৰু এইখিনি হৈছে সেকেন্ড কুৱেশ্যনটোৰ আনসাৰ আৰু এইখিনি হৈছে থাৰ্ড কুৱেশ্যনটোৰ আনসাৰ ঠিক আছে এতিয়া 4ত চোৱা তোমালোকক 4ত দিছে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা তো ছাত্ৰ-ছাত্ৰীসকল অৰণ্যত উদ্ভিদ থাকে আৰু উদ্ভিদবিলাকে সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ নিৰ্গত কৰে আৰু সেই অক্সিজেন গেছ প্ৰাণীবিলাকে উশাহত শুহি লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে অৰ্থাৎ উদ্ভিদবিলাকে এৰি দিয়া গেছ প্ৰাণীবিলাকে ব্যৱহাৰ কৰে আৰু প্ৰাণীবিলাকে এৰি দিয়া গেছ উদ্ভিদবিলাকে ব্যৱহাৰ কৰে আৰু এইদৰে বায়ুমণ্ডলত অৰণ্যই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ সমতা ৰক্ষাত এটা বিশেষ ভূমিকা পালন কৰে ঠিক আছে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা আমি সকলোৱে জানো যে সেউজীয়া উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে এইবিলাক কিন্তু দাৰি হয় ঠিক আছে তোমালোকে আকৌ কুৱেশ্যন মাৰ্ক বুলি নাভাবিবা
এই প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড শোষণ কৰে আৰু অক্সিজেন এৰি দিয়ে। উদ্ভিদবোৰে এইদৰে প্ৰাণীৰ শ্বসনৰ বাবে অক্সিজেন যোগান ধৰি ইহঁতক সহায় কৰে। এইদৰে অৰণ্যৰ উদ্ভিদসমূহে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰে। ঠিক আছে, তো এতিয়া তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। এতিয়া পাছত চোৱা, তোমালোকক পাছত দিছে অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা। ঠিক আছে, তো অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় তোমালোকক সুধিছে, তো তোমালোকে আনচাৰ দি লিখিবা। অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত প্ৰাণীটো শগুন, কাউৰী, শিয়াল আৰু পোক পতংগৰ আহাৰ হয় আৰু বাকী থকা অৱশিষ্টখিনি অনুজীৱই বিয়োজন ঘটাই হিউমাছলৈ পৰিৱৰ্তিত কৰে। ঠিক আছে, তো অৰণ্যত যদি কিবা এটা প্ৰাণীৰ মৃত্যু হয় তেতিয়াহ'লে সেই মৃতদেহটো কিন্তু ৱেষ্ট নহয়, সেইটো কোনো প্ৰাণীৰ আহাৰ হয়। যেনে মৃতদেহ শগুন, কাউৰী, শিয়াল, পোক পতংগ সেইবিলাকৰ আহাৰ হয় আৰু ৰৈ যোৱা অৱশিষ্টখিনি বিয়োজকবিলাকে বিয়োজন ঘটাই হিউমাছলৈ পৰিৱৰ্তিত কৰে আৰু এই হিউমাছ উদ্ভিদৰ সাৰ হিচাপে বা নিউট্ৰিয়েণ্টছ হিচাপে ব্যৱহাৰ হয়। ঠিক আছে, তো মানে কোনো ধৰণৰ ৱেষ্ট নহয়, কোনো ধৰণৰ প্ৰডাক্ট অৰণ্যত ৱেষ্ট নহয়। ঠিক আছে, হিউমাছৰ উপস্থিতিয়ে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য মাটিত মিহলি হোৱাটো নিশ্চিত কৰে। এই পোষক দ্ৰব্য মাটিৰ পৰা পুনৰ উদ্ভিদৰ শিপাই শোষণ কৰি লয়। এইদৰে পোষক দ্ৰব্যবোৰ চক্ৰাকাৰে চলি থাকে। ঠিক আছে, আৰু এইবিলাক কিন্তু ডাইৰেক্ট হয়, কুৱেশ্যন মাৰ্ক নহয়। অ'কে, এতিয়া 6 নম্বৰত চোৱা। 6 নম্বৰত তোমালোকক দিছে অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তুৰ নাম লিখা। অৰণ্যৰ সামগ্ৰীৰ পৰা বহুত বস্তু বনোৱা হয়, তাৰে মাত্ৰ তোমালোকক 5টা বস্তুৰ নাম লিখিবলৈ দিছে। তো তোমালোকে উত্তৰ দি এইদৰে লিখিবা। অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তু হৈছে কাগজ, বাঁহৰ পৰা বা কাঠৰ পৰা বনোৱা হয়, আঠা, তেল, বিভিন্ন ধৰণৰ মছলা, মৌ। ঠিক আছে, তো এই বস্তুবিলাক অৰণ্যৰ সামগ্ৰীৰ পৰা বনোৱা হয়। অ'কে, তাৰপিছত তোমালোকক 7 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। অ'কে, তো 7 নম্বৰৰ এড দিছে পতংগ, পখিলা, মৌ-মাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ দেশত সহায় কৰে। তো উত্তৰত হ'ব যে পতংগ, পখিলা, মৌ-মাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ পৰাগযোগত বা পলিনেশ্যনত সহায় কৰে। ঠিক আছে, তাৰপিছত তোমালোকক বিধ দিছে অৰণ্য হ'ল দেশ আৰু দেশৰ বিশুদ্ধিকাৰক। তো আনচাৰ দি লিখিবা অৰণ্য হ'ল বায়ু আৰু মাটিৰ বিশুদ্ধিকাৰক। ঠিক আছে, কিহৰ বায়ু আৰু মাটিৰ। অ'কে, কাৰণ অৰণ্যই বায়ু প্ৰদূষণ ৰোধ কৰে আৰু মাটি ক্ষয় নোযোৱাত সহায় কৰে। অ'কে, তাৰপিছত তোমালোকক চিট দিছে অৰণ্যৰ দেশ স্তৰটো সৰু গুল্ম আৰু গাহ বনেৰে গঠিত। অ'কে, তো কালিতেত বহিব নিম্ন। অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু গাহ বনেৰে গঠিত। অ'কে, তাৰপিছত তোমালোকক দিছে যে পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত দেশৰ বৃদ্ধি কৰে। তো উত্তৰত দিবা পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্য মানে হৈছে নিউট্ৰিয়েণ্টছ। অ'কে, নিউট্ৰিয়েণ্টছৰ বৃদ্ধি কৰে। এতিয়া 8 নম্বৰত চোৱা। তোমালোকক 8 নম্বৰত দিছে আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয়। অ'কে, তো বেচিকেলি আমি অৰণ্যৰ ওপৰত নিৰ্ভৰশীল। অৰণ্যৰ পৰা আমি বিভিন্ন ধৰণৰ বস্তু পাওঁ। অৰণ্যৰ পৰা পোৱা কাঠেৰে আমি ফাৰ্নিচাৰ বনাওঁ। অৰণ্যৰ পৰা পোৱা কাঠ আমি খৰি হিচাপে ব্যৱহাৰ কৰোঁ। অৰণ্যই আমাক অক্সিজেন দিয়ে। আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ অৰণ্যই শুহি লয়, হয়নে? আৰু যদি আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ অৰণ্যই শুহি নলয় তেতিয়াহ'লে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বাঢ়ি যাব আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ মাত্ৰা বাঢ়ি গ'লে পৃথিৱীৰ উত্তাপো বাঢ়ি যাব। গতিকে অৰণ্যৰ সমস্যা আমাৰ সকলোৰে সমস্যা। যদি ইণ্ডিয়াত যদি অৰণ্য নাইকিয়া কৰি দিয়া হয় তেতিয়াহ'লে ইয়াৰ ইফেক্ট আমেৰিকাতো পৰিব, মানে গোটেই পৃথিৱীতে পৰিব। অ'কে, গতিকে অৰণ্যৰ পৰা তুমি যিমানে আঁতৰত নাথাকা কিয় অৰণ্যৰ সমস্যাই তোমাৰো লাইফত ইফেক্ট পেলাব। গতিকে অৰণ্যক সংৰক্ষণ কৰি ৰাখিব লাগিব, হয়নে? তো তোমালোকে উত্তৰ দি লিখিবা। মই উত্তৰ দিবলৈ পাহৰিছিলোঁ, ইয়াত তোমালোকে উত্তৰ দি ল'বা। ঠিক আছে, ইয়াত উত্তৰ দি ল'বা তোমালোকে। আমি অৰণ্যৰ
ওপৰত নিৰ্ভৰশীল এইকেইটা দাঁড়ি হয় আমি অৰণ্যৰ ওপৰত নিৰ্ভৰশীল অৰণ্যই আমাক বিশুদ্ধ অক্সিজেন খাদ্য আৰু বিভিন্ন ধৰণৰ বস্তু যোগান ধৰে অৰণ্য হৈছে বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান অৰণ্যই পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সেয়েহে অৰণ্য নাথাকিলে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থানৰ লগতে খাদ্যৰ নাটনিয়ে দেখা দিব ফলত বিভিন্ন প্ৰাণী আৰু উদ্ভিদ বিলুপ্ত হ'ব গোলকীয় উষ্ণতা ভূমিস্খলন আদি প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাব আৰু জলচক্ৰত ব্যাঘাত জন্মিব ফলত পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হ'ব সেয়েহে আমি আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা ইয়াৰ সমস্যাবোৰ আলোচনা কৰি উপযুক্ত ব্যৱস্থাৰে সমস্যাবোৰ সমাধান কৰিব লাগে ঠিক আছে তো এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা এতিয়া 9 নম্বৰত চোৱা তোমালোকক 9 নম্বৰত দিছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা ওকে মানে অৰণ্যত থকা বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে অৰণ্যত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ থকাটো দৰকাৰ ঠিক আছে গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা যে অৰণ্য হ'ল বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান প্ৰাণী আৰু উদ্ভিদবোৰ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল উদ্ভিদক বিভিন্ন তৃণভোজী প্ৰাণীয়ে ভক্ষণ কৰে আৰু এই তৃণভোজী প্ৰাণীক আন মাংসভোজী প্ৰাণীয়ে ভক্ষণ কৰে মাংসভোজী প্ৰাণীবোৰৰ মৃত্যুৰ পিছত বিয়োজকে ভক্ষণ কৰি পোষক দ্ৰব্যবোৰ মাটিত মিহলি কৰি দিয়ে এই পোষক দ্ৰব্যবোৰ পিছত আকৌ উদ্ভিদে শোষণ কৰে এনেদৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজত এক খাদ্য শৃংখলৰ সৃষ্টি হয় এই ধৰণৰ প্ৰক্ৰিয়াটো অৰণ্যত অবিৰতভাৱে চলি থাকে সেয়েহে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো প্ৰয়োজনীয় ঠিক আছে তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'বা এতিয়া 10ত চোৱা তোমালোকক 10ত দিছে চিত্ৰ 17.15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্ন দিবলৈ পাহৰি গ'ল কাৰ চিহ্ন দিয়া আৰু তলত উল্লেখিত বস্তুবোৰ চিহ্নিত কৰা তো তোমালোকক কিমান বস্তু নাম দিছে মেঘ বৰষুণ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড অক্সিজেন উদ্ভিদ প্ৰাণী মাটি মূল ভূগৰ্ভৰ জলপৃষ্ঠ তো এই বস্তুবিলাকৰ অৱস্থান তোমালোকক দেখাবলৈ দিছে ক'ত কোনটো আছে নামবিলাক লিখিবলৈ দিছে ঠিক আছে তো কিতাপত যেহেতু তোমালোকক চিত্ৰটো দি দিছে তাতে তোমালোকে লিখি ল'বা চোৱা এইখিনি হৈছে মেঘ বা ডাৱৰ হয়নে আৰু ডাৱৰ এইবিলাক কি এইবিলাক হৈছে বৰষুণ হয়নে এইবিলাক হৈছে বৰষুণ অ'কে আৰু উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ লৈ সালোক সংশ্লেষণ কৰি আছে আৰু সালোক সংশ্লেষণত অক্সিজেন গেছ ৰিলিজ হৈ আছে হয়নে তাৰপিছত তোমালোকে অলপ তলফালে গৈ লিখিবা প্ৰাণী চোৱা ইয়াত এটা হৰিণ আছে তো গতিকে তোমালোকে এনেকৈ কাৰ চিহ্নেৰে প্ৰাণী দেখুৱাবা তাৰপিছত এইটো উদ্ভিদ হয়নে তো এনেকৈ তোমালোকে উদ্ভিদ দেখুৱাবা আৰু এইটো হৈছে মূল হয়নে বা শিপা আৰু এইখিনি হৈছে মাটি তাৰপিছত হৈছে ভূগৰ্ভৰ জলপৃষ্ঠ বা ৱাটাৰ টেবল হয়নে মাটিৰ তলত ৱাটাৰ টেবল আছে ঠিক আছে গতিকে তোমালোকে এইকেইটা ধুনীয়াকৈ কাৰ চিহ্নৰে তোমালোকে চিন দিবা ঠিক আছে এতিয়া 11ত চোৱা 11ত দিছে তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় আঠা গাম প্লাইউড লা কেৰাচিন তো এই চাৰিটাৰ ভিতৰত এই প্ৰথম তিনিটা আঠা প্লাইউড লা এইকেইটা অৰণ্যৰ উৎপাদিত সামগ্ৰী হয় আৰু বাকী কেৰাচিন এইটো আমি অৰণ্যৰ পৰা নাপাওঁ আমি কেৰাচিন ভূগৰ্ভৰ পৰা পাওঁ হয়নে গতিকে কেৰাচিনটো শুদ্ধ উত্তৰ হৈ যাব অ'কে এতিয়া 12ত চোৱা 12ত দিছে তলৰ কোনবোৰ উক্তি সত্য নহয় ঠিক আছে তলত দিয়া উক্তিবোৰ কোনবোৰ উক্তি সত্য নহয় লিখিবলৈ দিছে তো ইয়াত চোৱা ইয়াত দিছে অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে এইটোতো সত্য হয় হয়নে অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে তাৰপিছত বিধ দিছে অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় তো এইটোতো অসত্য হয় কাৰণ অৰণ্য প্ৰাণী আৰু উদ্ভিদ এটা আনটোৰ ওপৰত নিৰ্ভৰশীল হয় হয়নে তাৰপিছত চিট দিছে অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায় তাৰপিছত দিট দিছে মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে ঠিক আছে তো এইকেইটা সত্য হয় এটাই অসত্য আৰু সেইটো হৈছে তোমালোকৰ বিটু অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় ঠিক আছে তাৰপিছত তোমালোকক 12ত দিছে অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি
প্ৰস্তুত কৰা সামগ্ৰীটো হ'ল বালি, কাঠফুলা, হিউমাছ, কাঠ। উত্তৰটো হ'ব হিউমাছ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা, ঠিক আছে।